নমস্কাৰ বন্ধু বান্ধৱীসকল, মই শুভম আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল লাৰ্ণিং চিভিললৈ। বন্ধুসকল, আপোনালোকে বিভিন্ন গভৰ্ণমেণ্ট এক্সামত ইণ্ডিয়ান পলিটি বা ভাৰতৰ সংবিধানৰ পৰা বহুতো কুৱেশ্যনছ অহা নিশ্চয় দেখিছে। সেয়েহে মই আপোনালোকৰ বাবে ইণ্ডিয়ান পলিটিৰ 100 MCQৰ এটা নতুন ছিৰিজ লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি এই ছিৰিজটোৰ পাৰ্ট 1 ডিছকাছ কৰিম, য'ত ভাৰতীয় সংবিধানৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি ডিছকাছ কৰিম। তো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব, কাৰণ এই কুৱেশ্যনছকেইটা আপোনালোকৰ বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এনেকৈয়ে বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে GK, কাৰেণ্ট এফেয়াৰ্ছ আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ ভিডিঅ'ছ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে মই যেতিয়াই নেক্সট ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপোনালোকে পাই যায়। বন্ধুসকল, বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আছামৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফী, আৰ্ট এণ্ড কালচাৰ, ইণ্ডিয়ান হিষ্ট্ৰী, ইণ্ডিয়ান পলিটি আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ ওপৰত মই এতিয়ালৈকে 60টাতকৈও অধিক ভিডিঅ' আপলোড কৰি থৈছোঁ। আপোনালোকে যদি সেই ভিডিঅ'বিলাক চোৱা নাই, সেই ভিডিঅ'কেইটা নিশ্চয় চাব, কাৰণ সেই ভিডিঅ'কেইটা আপোনালোকৰ যিকোনো গভৰ্ণমেণ্ট জবৰ এক্সামৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট হয়। আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' ছেকশ্যনত গৈ সেই গোটেইকেইটা ভিডিঅ' চাব পাৰিব, নহ'লে ছেপাৰেট প্লেলিষ্ট বনোৱা আছে, তাৰ পৰাও চাব পাৰিব। আৰু আজিৰ ভিডিঅ'টোৰ PDF ফাইলৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। তেনেহ'লে ব'লক আৰু দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট এবাউট ৰাজ্যসভা? ৰাজ্যসভাৰ বিষয়ে তলত দিয়া বাক্যকেইটাৰ ভিতৰত কোনটো শুদ্ধ নহয়? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি। ইয়াত দিয়া আছে 1/3 অফ দ্য মেম্বাৰ ৰিটায়াৰ এভৰি ইয়াৰ, কিন্তু সেইটো প্ৰতি 2 বছৰত ৰিটায়াৰ হয়, প্ৰতি বছৰ ৰিটায়াৰ নহয় 1/3 মেম্বাৰ। কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফলোয়িং আৰ্টিকল স্পিক্স এবাউট দ্য ইম্পিচমেণ্ট অফ দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? কোনটো আৰ্টিকলত প্ৰেচিডেণ্ট অফ ইণ্ডিয়াৰ ইম্পিচমেণ্টৰ কথা লিখা আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, আৰ্টিকল নম্বৰ 61ত ইণ্ডিয়ান প্ৰেচিডেণ্টৰ ইম্পিচমেণ্টৰ কথা লিখা আছে। কুৱেশ্যন নম্বৰ 3, হোৱাট ইজ দ্য মিনিমাম লাইফ অফ এন অৰ্ডিনেন্স প্ৰমালগেটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে পাছ কৰা এখন অৰ্ডিনেন্সৰ মিনিমাম লাইফ কিমান থাকে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, 7.5 মান্থছ। কুৱেশ্যন নম্বৰ 4, ফৰ হাউ লং প্ৰেচিডেণ্টছ ৰুল কেন বি ইম্প'জড ইন এ ষ্টেট? এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন কিমান দিনৰ বাবে মেক্সিমাম লগাব পাৰি? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ, মেক্সিমাম 6 মাহৰ কাৰণে এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন লগাব পাৰি। কুৱেশ্যন নম্বৰ 5, হু এমং দ্য ফলোয়িং ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ টু দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি? ভাৰতৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যনেল এডভাইজাৰ কোন আছিল? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, BN ৰাও ভাৰতৰ কনষ্টিটিউৱেণ্ট এছেম্বলিৰ কনষ্টিটিউশ্যনেল এডভাইজাৰ আছিল। Question number 6, under Article 368 of Indian Constitution, provide methods of amendment of different portions of the Constitution. ভাৰতৰ সংবিধানৰ 368 নম্বৰ আৰ্টিকেলত সংবিধান সংশোধন কৰাৰ কেইটা মেথডৰ কথা উল্লেখ আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, আৰ্টিকেল 368ত সংবিধান সংশোধন কৰাৰ 3টা মেথডৰ কথা লিখা আছে। Question number 7, anti-defection law is given in which schedule of Indian Constitution? ভাৰতৰ সংবিধানৰ কোনখন শ্বেডিউলত এণ্টি-ডিফেকশ্যন ল'ৰ কথা উল্লেখ আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় সংবিধানৰ 10 নম্বৰ শ্বেডিউলত এণ্টি-ডিফেকশ্যন ল'ৰ কথা উল্লেখ আছে। Question number 8, in which part of the Constitution details of citizenship is mentioned? ভাৰতীয় সংবিধানৰ কোনটো ভাগত নাগৰিকত্বৰ কথা উল্লেখ আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল ভাৰতীয় সংবিধানৰ পাৰ্ট 2ত নাগৰিকত্বৰ কথা উল্লেখ আছে। বন্ধুসকল, আপোনালোকে মোক কমেণ্টত জনাব যে আৰ্টিকল নম্বৰ কিমানৰ পৰা কিমানলৈকে নাগৰিকত্বৰ কথা উল্লেখ আছে। Question number 9, which part of Indian Constitution deals with the fundamental rights? ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি, ভাৰতীয় সংবিধানৰ পাৰ্ট 3ত ফাণ্ডামেণ্টেল ৰাইটছ বা মৌলিক অধিকাৰৰ কথা উল্লেখ আছে। তো বন্ধুসকল, আপোনালোকে প্লিজ মোক কমেণ্টত জনাব যে ভাৰতীয় সংবিধানত কিমান ধৰণৰ মৌলিক অধিকাৰ দিয়া হৈছে। Question number 10, পাৰ্ট 4 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ? ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত কিহৰ কথা উল্লেখ আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ভাৰতীয় সংবিধানৰ পাৰ্ট 4ত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি বা DPSPৰ কথা উল্লেখ আছে। আপোনালোকে প্লিজ মোক কমেণ্টত জনাব যে DPSP আমাৰ সংবিধানত ক'ৰ পৰা লোৱা হৈছে। Question number 11, how many parts are there in the Indian Constitution? ভাৰতীয় সংবিধানত কেইটা পাৰ্ট আছে? তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, ভাৰতীয় সংবিধানত মুঠ 22টা পাৰ্ট আছে। বন্ধুসকল, আমাৰ সংবিধান যেতিয়া বনোৱা হৈছিল তেতিয়া আমাৰ সংবিধানত 22টা পাৰ্ট আছিল, কিন্তু বৰ্তমান আমাৰ সংবিধানত 25টা পাৰ্ট আছে। ঠিক আছে বন্ধুসকল, আপোনালোকে যদি সংবিধানখন চাই তেনেহ'লে দেখিব তাত 1ৰ পৰা 22লৈকে পাৰ্ট আছে, কিন্তু যিবিলাক নতুনকৈ এড হৈছে সেইবিলাক ধৰক 4A 4B এনেকৈ এড হৈছে। ঠিক আছে, তো সেইকাৰণে মুঠ পাৰ্টৰ সংখ্যা 22টাই আছে, কিন্তু আপোনালোকে যদি টোটেল কাউণ্ট কৰে তেতিয়াহ'লে দেখিব 25টা পাৰ্ট আছে। ঠিক আছে, তো আপোনালোকে এতিয়া মোক কমেণ্টত জনাব যে পাৰ্ট 4A কিহৰ কথা উল্লেখ আছে। Question number 12, Indian Constitution has how many articles? ভাৰতীয় সংবিধানত কেইটা আৰ্টিকেল আছে?
तर শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভাৰতীয় সংবিধানত মুঠ 395টা আৰ্টিকেল আছে বন্ধুসকল 395টা আৰ্টিকেল আমাৰ সংবিধান যেতিয়া বনোৱা হৈছিল তেতিয়া এড কৰা আছিল ঠিক আছে কিন্তু বৰ্তমান মুঠ আৰ্টিকেলৰ সংখ্যা 450টাতকৈ অধিক আছে আমাৰ সংবিধানত Question number 13 From which country the makers of Indian Constitution borrowed the fundamental duties আমাৰ সংবিধানৰ নিৰ্মাতাসকলে ফাণ্ডামেণ্টেল ডিউটিছৰ প্ৰভিজনটো কোনখন দেশৰ পৰা লৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ৰাছিয়াৰ পৰা ফাণ্ডামেণ্টেল ডিউটিছৰ প্ৰভিজনটো লোৱা হৈছিল Question number 14 Which schedule of Indian Constitution deals with the distribution of powers between union and states ভাৰতীয় সংবিধানৰ কোনখন শিডিউলত ইউনিয়ন আৰু ৰাজ্যসমূহৰ মাজত যি পাৱাৰৰ ডিস্ট্ৰিবিউশন তাৰ কথা উল্লেখ আছে তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভাৰতীয় সংবিধানৰ 7 নম্বৰ শিডিউলত সেন্টাৰ আৰু ষ্টেটৰ মাজত যি পাৱাৰৰ ডিস্ট্ৰিবিউশন সেই কথা উল্লেখ আছে Question number 15 How many schedules are there in the Indian Constitution ভাৰতীয় সংবিধানত টোটাল কেইটা শিডিউল আছে তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভাৰতীয় সংবিধানত মুঠতে 12টা শিডিউল আছে বন্ধুসকল আপোনালোকে মোক কমেন্টত জনাব যে ভাৰতীয় সংবিধান যেতিয়া বনোৱা হৈছিল তেতিয়া সংবিধানত থকা শিডিউলৰ সংখ্যা কিমান আছিল Question number 16 The total number of languages in each schedule of Indian Constitution are ভাৰতীয় সংবিধানৰ 8 নং শিডিউলত কেইটা ভাষাৰ কথা উল্লেখ আছে তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ভাৰতীয় সংবিধানৰ 8 নং শিডিউলত 22টা ভাষাৰ কথা উল্লেখ আছে Question number 17 Which of the following is not a union territory তলত দিয়াবোৰৰ ভিতৰত কোনটো ইউনিয়ন টেৰিটৰি নহয় তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নাগালেণ্ড এখন ইউনিয়ন টেৰিটৰি নহয় ই এখন ৰাজ্য হয় Question number 18 How many subjects are there in the union list ভাৰতীয় সংবিধানৰ ইউনিয়ন লিষ্টত কেইটা বিষয় ৰখা হৈছে তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ভাৰতীয় সংবিধানৰ ইউনিয়ন লিষ্টত 97টা বিষয় ৰখা হৈছে বন্ধুসকল আপোনালোকে মোক কমেন্টত প্লিজ জনাব যে ইউনিয়ন লিষ্ট ষ্টেট লিষ্ট আৰু কনকাৰেন্ট লিষ্ট এই তিনিটাৰ কথা কোনখন শিডিউলত উল্লেখ আছে Question number 19 The item education belongs to the শিক্ষা বিষয়টো কোনখন লিষ্টৰ অন্তৰ্গত তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি শিক্ষা বিষয়টো কনকাৰেন্ট লিষ্টত ৰখা হৈছে কাৰণ ইয়াৰ ওপৰত সেন্ট্ৰেল গভৰ্ণমেণ্টেও আপোনাৰ পলিচি বনাব পাৰে বা ষ্টেট গভৰ্ণমেণ্টেও পলিচি বনাব পাৰে Question number 20 The provision of concurrent list is borrowed from which country concurrent listor jitu provision hetu kunkhon dekhor pura lua hoise ter শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অষ্ট্ৰেলিয়াৰ পৰা concurrent listor provision to lua hoise Question number 21 The 9th schedule to the Indian Constitution was added by ভাৰতীয় সংবিধানৰ 9 নং শিডিউলখন কোনখন সংশোধনীৰ দ্বাৰা এড কৰা হৈছে ter শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ভাৰতীয় সংবিধানত 9 নং শিডিউলখন প্ৰথম সংশোধনীৰ দ্বাৰা এড কৰা হৈছিল Question number 22 How many times has the preamble of Indian Constitution been amended ভাৰতীয় সংবিধানৰ preamble খন কেইবাৰ সংশোধন কৰা হৈছে তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন সি ভাৰতীয় সংবিধানৰ preamble খন এবাৰেই সংশোধন কৰা হৈছে আপোনালোকে মোক কমেন্টত জনাব যে কিমান নম্বৰ সংশোধনীৰ দ্বাৰা আৰু কোন চনত ভাৰতীয় সংবিধানৰ preamble খন সংশোধন কৰা হৈছিল Question number 23 Which article of Indian Constitution did Dr. B.R. Ambedkar term as heart and soul of the Constitution heart and soul of the Constitution বুলি Dr. B.R. Ambedkar কোনখন আৰ্টিকেলক কৈছিল তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আৰ্টিকেল নম্বৰ 32 Dr. B.R. Ambedkar ভাৰতীয় সংবিধানৰ heart and soul বুলি উল্লেখ কৰিছিল Question number 24 How many writs can be issued by Supreme Court Supreme Court কেইটা ৰিট জাৰি কৰিব পাৰে তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ভাৰতৰ সুপ্ৰিম কোৰ্টে 5টা ৰিট জাৰি কৰিব পাৰে বন্ধুসকল আপোনালোকে মোক কমেন্টত জনাব যে কোনটো আৰ্টিকেলত এই ৰিট জাৰি কৰাৰ কথাৰ উল্লেখ আছে Question number 25 Right to privacy comes under right to privacy কোনটো আৰ্টিকেলৰ অন্তৰ্গত তাৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি আৰ্টিকেল নম্বৰ 21ত right to privacy ৰ কথা উল্লেখ আছে তেনেহলে বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানেই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰি দিব আৰু নিজৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু এনেকৈ বিভিন্ন গভৰ্ণমেণ্ট এক্সামৰ কাৰণে জিকে কাৰেণ্ট এফেয়াৰ্ছ আৰু সিভিল ইঞ্জিনিয়াৰিঙৰ ভিডিঅ'ছ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেনেহলে পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে ষ্টে ইনডোৰ ষ্টে সেফ এণ্ড কিপ লাৰ্নিং উইথ লাৰ্নিং চিভিল আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ